শিক্ষাৰ্থীসকল, আজি মই তোমালোকক অনুশীলনী 9Cৰ 8 নম্বৰ প্ৰশ্নটোৰ পৰা আৰম্ভ কৰি কেইটামান প্ৰশ্ন কৰি দিম। 8 নম্বৰ প্ৰশ্নটো আছিল, এখন আয়তাকাৰ কাগজৰ দিশ আৰু প্ৰস্থ ক্ৰমে 30 চেণ্টিমিটাৰ আৰু 20 চেণ্টিমিটাৰ। কাগজখনত 2 চেণ্টিমিটাৰ দীঘল বৰ্গাকাৰ ডাকটিকট কিমানটা লগাব পৰা যাব। এতিয়া আমি আয়তাকাৰ কাগজৰ দিশ দিয়া মতে পাইছোঁ 30 চেণ্টিমিটাৰ, প্ৰস্থ 20 চেণ্টিমিটাৰ। গতিকে কাগজখনৰ কালি, যিহেতু আয়তাকাৰ গতিকে আয়তৰ কালিৰ সূত্ৰ মতে হ'ব দিশ পূৰণ প্ৰস্থ। দিশ 30 চেণ্টিমিটাৰ পূৰণ প্ৰস্থ 20 চেণ্টিমিটাৰ ইজ ইকুৱেল টু 600 বৰ্গ চেণ্টিমিটাৰ। আকৌ বৰ্গাকাৰ ডাকটিকট এটাৰ দিশ 2 চেণ্টিমিটাৰ। এতিয়া যিহেতু ডাকটিকটটো বৰ্গাকাৰ গতিকে ডাকটিকটটোৰ কালি বৰ্গৰ কালিৰ সূত্ৰটো মতে হ'ব দিশ পূৰণ দিশ। দিশ 2 চেণ্টিমিটাৰ পূৰণ 2 চেণ্টিমিটাৰ সমান 4 বৰ্গ চেণ্টিমিটাৰ। এতিয়া আমি কি কৰিব লাগিব, আমাক প্ৰশ্নটোত সুধিছিল যে কাগজখনত 2 চেণ্টিমিটাৰ দীঘল বৰ্গাকাৰ ডাকটিকট কিমানটা লগাব পৰা যাব। তাৰ মানে আমাক কি সুধিছে, আমি ধৰা এইখন কাগজখনৰ কালি মানে কাগজখনৰ এই ভিতৰ অংশটোক বুজাইছে। কালি বুলি ক'লে আগুৰি থকা ঠাইৰ পৰিমাণখিনিক বুজায়। এতিয়া ডাকটিকটটোৰ কালি আমি উলিয়াই লৈছোঁ 4 বৰ্গ চেণ্টিমিটাৰ। এই ঠাইখিনিৰ কালি, কাগজখিনিৰ কালি হ'ল মানে এইখনৰ কালি 600 বৰ্গ চেণ্টিমিটাৰ আৰু এটা ডাকটিকটৰ কালি 4 বৰ্গ চেণ্টিমিটাৰ। ধৰা এইটো এটা ডাকটিকট, এনেকৈ এইটো 1 নম্বৰ, এটা লগালোঁ, এনেকৈ 2টা, এনেকৈ 3টা, মানে এনেকৈ এই কাগজখনত গোটেই কাগজখনত কিমানটা ডাকটিকট লগাব পৰা যাব আমাক উলিয়াব দিছে। গতিকে আমি কি কৰিব লাগিব, কাগজখনৰ কালিটোক আমি ডাকটিকটৰ কালিটোৰে হৰণ কৰিব লাগিব। গতিকে কি হ'ব, এতেকে কাগজখনত লগাব পৰা ডাকটিকটৰ সংখ্যা সমান কিমান হ'ব, কাগজখনৰ কালি আছিল 600 বৰ্গ চেণ্টিমিটাৰ আৰু এটা ডাকটিকটৰ কালি আছিল 4 বৰ্গ চেণ্টিমিটাৰ। গতিকে 600 ডিভাইডেড বাই 4 ইজ ইকুৱেল টু 150। তাৰমানে কি হ'ব, কাগজখনত 150টা ডাকটিকট লগাব পৰা যাব। তাৰপিছত 9 নম্বৰ অংকটো আছে, এখন মজিয়াৰ দিশ 6 চেণ্টিমিটাৰ আৰু প্ৰস্থ 4 চেণ্টিমিটাৰ, 40 চেণ্টিমিটাৰ দীঘল আৰু 30 চেণ্টিমিটাৰ বহল টাইলেৰে মজিয়াখন ঢাকিবলৈ কিমানখন টাইলৰ প্ৰয়োজন হ'ব। অংকটোৰ নিয়মটো ইয়াৰ দৰে একেই হয়, কাৰণ কিয় ইয়াত এখন কাগজ দিয়া আছিল আৰু সেই কাগজখনত এটা নিৰ্দিষ্ট জোখৰ ডাকটিকট কিমানটা লগাব পৰা যাব সুধিছিল। আৰু একেদৰে 9 নম্বৰ প্ৰশ্নটোত আমাক এখন মজিয়া দিয়া আছে, সেই মজিয়াখনত টাইল লগাবলৈ কিমানখন টাইলৰ প্ৰয়োজন হ'ব উলিয়াব দিছে। গতিকে নিয়মটো একেই, মাত্ৰ ইয়াত মজিয়াৰ এককটো, দিশ আৰু প্ৰস্থৰ এককটো আছে মিটাৰত আৰু টাইলৰ দিশ প্ৰস্থ চেণ্টিমিটাৰত আছে। সেই দুটা আমি একে কৰি ল'ব লাগিব। লৈ পেলাই মজিয়াৰ কালিক এখন টাইলৰ কালিৰে হৰণ কৰিলে আমি
উত্তৰটো পাম। গতিকে আমি লিখিছোঁ মজিয়াখনৰ দিশ সমান 6 মিটাৰ, প্ৰস্থ সমান 4 মিটাৰ। এতিয়া আমি কি কৰিব পাৰোঁ, মিটাৰটো চেণ্টিমিটাৰলৈ নিলে 1 মিটাৰ সমান 100 চেণ্টিমিটাৰ, গতিকে 6 মিটাৰ সমান 600 চেণ্টিমিটাৰ আৰু 4 মিটাৰ সমান 400 চেণ্টিমিটাৰ। এতেকে মজিয়াখনৰ কালি ইয়াক মজিয়া বুলি কওঁতে আয়তাকাৰ মজিয়াৰ কথাই কোৱা হৈছে, বুজাইছে। সেইকাৰণে দিশ আৰু প্ৰস্থ দিয়া আছে। আৰু যদি আমাক বৰ্গাকাৰ কালিৰ কথা ক'লেহেঁতেন তেতিয়াহ'লে বৰ্গাকাৰ বুলি উল্লেখ কৰা থাকিলহেঁতেন আৰু মাত্ৰ বৰ্গাকাৰ হ'লে দিশটোহে দিয়া থাকিলহেঁতেন। গতিকে মজিয়াখন আয়তাকাৰেই হ'ব। গতিকে আয়তৰ কালিৰ সূত্ৰ দিশ পূৰণ প্ৰস্থ সমান 600 চেণ্টিমিটাৰ। আমি কিয় চেণ্টিমিটাৰলৈ নিলোঁ এককটো, টাইলৰ দিশ আৰু প্ৰস্থটো চেণ্টিমিটাৰত দিয়া আছে আৰু সেইকাৰণে আমি মজিয়াখনৰ দিশ প্ৰস্থটো চেণ্টিমিটাৰলৈ লৈ গ'লোঁ। গতিকে কিমান হ'ল, 600 চেণ্টিমিটাৰ ইনটু 400 চেণ্টিমিটাৰ ইজ ইকুৱেল টু 240000 বৰ্গ চেণ্টিমিটাৰ। আকৌ টাইল এখনৰ দিশ সমান 40 চেণ্টিমিটাৰ আৰু প্ৰস্থ সমান 30 চেণ্টিমিটাৰ। এতিয়া আমি টাইলখনৰ কালি উলিয়াই লওঁ। এতেকে এখন টাইলৰ কালি সমান দিশ পূৰণ প্ৰস্থ ইজ ইকুৱেল টু 40 চেণ্টিমিটাৰ ইনটু 30 চেণ্টিমিটাৰ ইজ ইকুৱেল টু কিমান হ'ব, 1200 বৰ্গ চেণ্টিমিটাৰ। এতিয়া আমি কি কৰিব লাগিব যে মজিয়াখনত লগাবলৈ কিমানটা টাইলৰ প্ৰয়োজন হ'ব বা কিমানখন টাইলৰ প্ৰয়োজন হ'ব এইটো উলিয়াব লাগে। এতেকে গোটেই মজিয়াখন টাইলেৰে ঢাকিবলৈ প্ৰয়োজন হোৱা মুঠ টাইলৰ সংখ্যা সমান মজিয়াৰ কালিক আমি এখন টাইলৰ কালিৰে হৰণ কৰিম। 4 divided by
1 2 0 0 টা কিমান হ'ব 200 টা তাৰ মানে গোটেই মজিয়াখন টাইলেৰে ঢাকিবলৈ 200খন টাইলৰ প্ৰয়োজন হ'ব এইটো এককটো আমি টা নিলিখি খন লিখিলে বেছি ভাল হ'ব টাইলৰ সংখ্যা ইমানখন আৰু ইয়াতো লিখিম ইমানখন মানে 200খন টাইলেৰে গোটেই মজিয়াখন থাকিব পৰা যাব তাৰপিছত 10 নম্বৰ অংকটো আছে আয়তাকাৰ মাটি এটুকুৰাৰ জোখ 60 মিটাৰ ইনটু 50 মিটাৰ আন এটুকুৰা বৰ্গাকাৰ মাটিৰ পৰিসীমা 220 মিটাৰ 1 নম্বৰটো আছে কোন টুকুৰা মাটিৰ পৰিসীমা বেছি আৰু 2 নম্বৰ আছে কোন টুকুৰা মাটিৰ কালি বেছি এতিয়া আমাক দিয়া আছে আয়তাকাৰ মাটি এটুকুৰাৰ জোখ আমাক এনেকৈ দিয়া আছে 60 মিটাৰ ইনটু 50 মিটাৰ এনেকৈ দিয়া থাকিলে এইটো দিশ আৰু এইটো প্ৰস্থ বুজাব গতিকে আমি লিখিম আয়তাকাৰ মাটি টুকুৰাৰ দিশ সমান 60 মিটাৰ আৰু প্ৰস্থ সমান 50 মিটাৰ এতিয়া এতেকে কি হ'ব মাটি টুকুৰাৰ কালি মাটি টুকুৰাৰ কালি সমান যেহেতু মাটি টুকুৰা আয়তাকাৰ দিয়া আছে গতিকে আয়তৰ কালিৰ সূত্ৰ মতে দিশ পূৰণ প্ৰস্থ মই ইয়াত আৰু দিশ আৰু প্ৰস্থ বুলি লিখা নাই কাৰণ তোমালোকক ইতিমধ্যে বহুত কেইটা অংক কৰি দিলো নিশ্চয় তোমালোকৰ সূত্ৰটো মনত আছে বৰ্গ মিটাৰ তাৰপিছত মাটি টুকুৰাৰ পৰিসীমা আৰু মাটি টুকুৰাৰ পৰিসীমা সমান 2 পূৰণ দিশ মানে 60 মিটাৰ যোগ প্ৰস্থ 50 মিটাৰ ইজ ইকুৱেল টু 2 ইনটু 110 মিটাৰ ইজ ইকুৱেল টু 220 মিটাৰ তাৰপিছত আমি ইয়াত পালো মাটি টুকুৰাৰ কালি 3000 বৰ্গ মিটাৰ আৰু পৰিসীমা 220 মিটাৰ এতিয়া আমাক আন এটুকুৰা মাটি দিয়া আছে সেই মাটি টুকুৰা বৰ্গাকাৰ বুলি কোৱা আছে গতিকে বৰ্গাকাৰ হলে মাটি টুকুৰাৰ কি হ'ব গোটেই চাৰিওটা ফালৰ দৈৰ্ঘ্যটো একে হ'ব গতিকে আমি লিখিছো আকৌ বৰ্গাকাৰ মাটি টুকুৰাৰ দিশ সমান বৰ্গাকাৰ মাটি টুকুৰাৰ দিশ দিয়া নাই পৰিসীমা দিয়া আছে আন এটুকুৰা বৰ্গাকাৰ মাটিৰ
পৰিসীমা দিয়া আছে, দিকটো দিয়া নাই, দিকটো আমি উলিয়াই ল'ব লাগিব। পৰিসীমা সমান 220 মিটাৰ। এতিয়া কি হ'ল, আকৌ বৰ্গাকাৰ মাটি টুকুৰাৰ পৰিসীমা, মানে মাটি টুকুৰা বৰ্গ আকাৰৰ, গতিকে বৰ্গৰ পৰিসীমাৰ সূত্ৰটো আমি ব্যৱহাৰ কৰিম। বৰ্গৰ পৰিসীমাৰ সূত্ৰটো আছিল 4 ইনটু প্ৰতিটো বাহুৰ দিক, গতিকে ইয়াত 4 ইনটু মাটি টুকুৰাৰ দিক সমান 220 মিটাৰ, ইমপ্লাইজ মাটি টুকুৰাৰ দিক সমান 220 হৰণ, বা ইয়াতে মিটাৰটো লিখিবও পাৰা একেলগে, 220 মিটাৰ হৰণ 4 হ'ব, কাৰণ ইয়াত 4টো মাটি টুকুৰাৰ দীঘৰ লগত পূৰণ হৈ আছিল, আনটো ফালে গ'লে হৰণ হ'ব, গতিকে 55 মিটাৰ। এতিয়া আমি মাটি টুকুৰাৰ কালি উলিয়াম। এতেকে মাটি টুকুৰাৰ কালি, মাটি টুকুৰা যিহেতু বৰ্গাকাৰ, গতিকে কি হ'ব, মাটি টুকুৰাৰ কালি সূত্ৰটো বৰ্গৰ সূত্ৰৰ দৰে হ'ব, দিক পূৰণ দিক, মানে 55 মিটাৰ পূৰণ 55 মিটাৰ সমান 3025 বৰ্গ মিটাৰ। এতিয়া আমাক প্ৰশ্নটোত সুধিছিলে যে কোন টুকুৰা মাটিৰ পৰিসীমা বেছি। আমি আগতে আয়তাকাৰ মাটি টুকুৰাৰ পৰিসীমা 220 মিটাৰ পাইছিলোঁ, আৰু বৰ্গাকাৰ মাটি টুকুৰাৰ পৰিসীমা 220 মিটাৰ দিয়া আছে, গতিকে দুয়ো টুকুৰা মাটিৰ পৰিসীমা একে। আৰু কোন টুকুৰা মাটিৰ কালি বেছি। আয়তাকাৰ মাটি টুকুৰাৰ কালি আছিল 3000 বৰ্গ মিটাৰ, আৰু বৰ্গাকাৰ মাটি টুকুৰাৰ কালি হ'ল 3025 বৰ্গ মিটাৰ, গতিকে বৰ্গাকাৰ মাটি টুকুৰাৰ কালি বেছি হ'ব। গতিকে আমি এনেকৈ লিখি দিলে হ'ল যে কি হ'ব, দুয়ো টুকুৰা মাটিৰ পৰিসীমা একে আৰু বৰ্গাকাৰ মাটি টুকুৰাৰ কালি বেছি। এতেকে 1 দুয়ো টুকুৰা মাটিৰ পৰিসীমা একে আৰু 2 নম্বৰটো দিছিল কোন টুকুৰা মাটিৰ কালি বেছি। বৰ্গাকাৰ মাটি টুকুৰাৰ কালি বেছি। গতিকে আমি এইখিনি পালোঁ, আৰু দুটা অংক বাকী আছে 11 আৰু 12। নেক্সট ক্লাছত তোমালোকক সেই দুটা অংক কৰি দিম, তোমালোকে এইখিনি ভালদৰে পঢ়ি ল'বা। আৰু PDF ফাইলত ইতিমধ্যে মই লিখিয়েই দিছোঁ, গোটেইকেইটা অংক আকৌ কৰি দিয়া আছে। তোমালোকে প্ৰথমতে ভিডিঅ'টো চাবা, চাই পেলাই PDF ফাইলটো কথাখিনিৰ লগত মিলাই ল'বা। ধন্যবাদ।